লাজ পাওঁ বুলি কৈছে যে আমি এনেকৈ বাহিৰ লোকৰ পৰা পইচা খুজিলে আমি লাজ পাওঁ যে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি ৰিলিফ ফাণ্ডত ৰাইজৰ পৰা কিয় লৈছে আপুনি কিয় বিচাৰিছে ৰাইজৰ পৰা তেতিয়াহ'লে নাম্বাৰ 1 আৰু নাম্বাৰ 2 কথাটো আজিৰ পৰা এসপ্তাহৰ আগত আপুনি যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টত আপুনি নিজেই কৈছে যে ইমান ভয়াৱহ প্ৰলয়ংকাৰী আমি চৰকাৰ 7 দিন তাত যাব পৰা নাই এতিয়া 7 দিনৰ পিছতহে আমি চৰকাৰ আহিছোঁ সেই 7 দিন কোনে চলাইছিলে এই মানুহখিনি সেই 7 দিনটো ৰাইজে চলাইছিলে ৰাইজেহে সেই 7 দিন এই আজিলৈকে ৰাইজে আৰু চৰকাৰে কি ৰিলিফ দিছে চৰকাৰৰ যিটো মই চৰকাৰী বিষয়া আছিলোঁ দেৱব্ৰত শইকীয়া সুদীৰ্ঘকাল লিডাৰ অফ দি অপজিশ্যন MLA আছিলে আমি জানো ৰিলিফ মেনুৱেলত কি কৈছে গভৰ্ণমেণ্টৰ ৰিলিফ মেনুৱেলত কি কৈছে 200 গ্ৰাম চাউল এজন মানুহৰ গাই প্ৰতি এটা দিনত 50 গ্ৰাম নিমখ 100 গ্ৰাম মিঠাতেল এইটোৰে এটা ৰিলিফ হয় নেকি এনেকৈ চৰকাৰে যদি দিলেহেঁতেন পাব্লিকে নিদিলেহেঁতেন এই মানুহ আজি ভোকত মৰিলেহেঁতেন কিন্তু আজি চৰকাৰ ৰাইজে দিছে মুখ্যমন্ত্ৰীয়ে কি দিছে চৰকাৰে কিটো ক্ৰেডিট দিছে 7 দিন চৰকাৰ ইয়ালৈ আহিব পৰা নাই তাত আমাৰ এইটো কি বুলি কয় ৰাইজে এই 7 দিন বা এতিয়াও ৰাইজে আৰু ইমান পৰ্যাপ্ত পৰিমাণে আজি যি আহিছে ধৰক এতিয়া মই ৰেচনৰ কথা বাদ দিলোঁ চাউল দালিৰ কথা বাদ দিলোঁ বাকী সামগ্ৰীও ৰাইজে যেনেধৰণে দিছে বাচন বৰ্তন আঁঠুৱা কাপোৰ কানিৰ পৰা ধৰি চৰকাৰে এনেকৈ দিব পাৰিব চৰকাৰে দিছে নেকি এনেকৈ চৰকাৰ ছিষ্টেম আছে নেকি তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ এই গোটেই কথাটো হৈছে যে প্ৰশংসা অকল তেওঁ পাব লাগে বাকী কোনো দল সংগঠনে সেইকাৰণে তেওঁ এই ধৰণৰ কথাবিলাক কৈছে নগৰঞ্জনীয়ে বিদেশত গৈ গান গাই পইচা উঠাইছে তেওঁ তাত লাজ পাইছে তেওঁ এইটোত লাজ নাপায় নেকি যে 9200খন স্কুল যে আজি বন্ধ হৈ গ'ল তেওঁৰ দিনত তেওঁ সেইটোত লাজ নাপায় আজি আমাৰ দেৱব্ৰত শইকীয়াই আজি 2014 চনৰ পৰা 2016 চনৰ পৰা কনচিষ্টেণ্টলি দেৱব্ৰত শইকীয়াই চিঠি লিখি আছিলে এই খনন কাৰ্যৰ তেওঁ আগতে গম পাইছিলে উমান পাইছিলে তেওঁ কিমানখন চিঠি লিখিলে এই যে ইয়াত যিটো খনন কাৰ্য হৈ আছে এই খননে এদিন বিপদ আনিব বুলি তেওঁ বাৰম্বাৰ সকীয়াই আছিলে বাৰম্বাৰ আজি সেইকাৰণে আমি আজি দাবী জনাইছোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইখিনি সময়ত যি অভিযোগ আনিছিল সেই অভিযোগৰ ওপৰত যদি চৰকাৰ তৎপৰ হ'লহেঁতেন আজি শিৱসাগৰত এই ঘটনা নহ'লহেঁতেন গতিকে আমি আজি দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে এখন হোৱাইট পেপাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে আৰু এই শ্বেতপত্ৰত চৰকাৰে ক'ব লাগে এতিয়ালৈকে কিমান ঘৰ কিমান গাঁও কিমান ঘৰ মানুহ ক্ষতিগ্ৰস্ত হ'ল কিমানখন গাঁও ক্ষতিগ্ৰস্ত হ'ল কিমান মাটি ক্ষতিগ্ৰস্ত হ'ল কিমান মানুহৰ খেতি বাতি সৰ্বস্বান্ত হ'ল কিমান মানুহৰ ঘৰ দুৱাৰ গ'ল কিমান মানুহৰ মৃত্যু হ'ল কিমানৰ মৃতদেহ উদ্ধাৰ হ'ল কিমানৰ এতিয়ালৈকে উদ্ধাৰ হ'বলৈ বাকী আছে আৰু কিমান পৰিমাণৰ টকা এইটো কি বুলি কয় ইয়াত ক্ষয় ক্ষতি হৈছে ইয়াৰ সম্পূৰ্ণ এখন শ্বেতপত্ৰ চৰকাৰে ইয়াক দাখিল কৰিব লাগে আৰু এটা উচ্চ পৰ্যায়ৰ তদন্ত চৰকাৰে কৰিব লাগে এইকাৰণে কৰিব লাগে যে তাত নদী বিশেষজ্ঞ থাকিব লাগে বানপানী বিশেষজ্ঞ থাকিব লাগে হাইলি টেকনিকেল মানুহ থাকিব লাগে এই টেকনিকেল মানুহ লৈ IITৰ পৰা ধৰি তেনেধৰণৰ টেকনিকেল প্ৰফেচৰসকলক লৈ বিজ্ঞানীসকলক লৈ নদী বিশেষজ্ঞসকলক লৈ চৰকাৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে যে এই বানপানীৰ উৎস কি আছিল কাৰণ শিৱসাগৰত কোনোদিনে ইয়াত এনেকৈ বানপানী হোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে নাগালেণ্ড চৰকাৰৰ অধীনস্থ বিষয় যিটো কয়লা খননৰ কথাটো কৈছে এইটো অসম চৰকাৰৰ তাত কোনো কথা নাই গতিকে নাগালেণ্ড চৰকাৰৰ অধীনস্থ এটা বিষয় এই সন্দৰ্ভত কি নাই সেইটো কথা হ'ব নোৱাৰে সেই বুলি কাৰণ তেওঁলোকে ইণ্টাৰষ্টেট ৰিলেশ্যনৰ কথা আছে আমাৰ আন্তঃৰাজ্যিক ৰিলেশ্যনৰ কথা আছে সেইবিলাক আমাৰ বিভিন্ন ধৰণৰ চুক্তিত আছে গতিকে যদি চুবুৰীয়া ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যৰ অসুবিধা হৈছে তাৰো মীমাংসাৰ ব্যৱস্থা আছে তেওঁ যদি নিজে নোৱাৰে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁ যাওক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাবলৈ তেওঁ কিয় সাহস নাইকিয়া তেওঁ আজি মুখ্যমন্ত্ৰী ব্যৰ্থ তেওঁ আজি প্ৰধানমন্ত্ৰীক ইয়ালৈ আনিব নোৱাৰিলে তেওঁ গৃহমন্ত্ৰীক ইয়ালৈ আনিব নোৱাৰিলে আৰু ৰাইজৰ বিভিন্ন 19 দিনৰ পিছত তেওঁ মাত্ৰ নাড্ডা ডাঙৰীয়া আহিছে 19 দিনৰ পিছত প্ৰধানমন্ত্ৰীক ইয়ালৈ আনিব নোৱাৰাটো আৰু গৃহমন্ত্ৰীক ইয়ালৈ আনিব নোৱাৰাটো সেইটো মুখ্যমন্ত্ৰীৰ এটা চূড়ান্ত ব্যৰ্থতা বুলি আমি কৈছোঁ একেবাৰে শেষত এটা প্ৰশ্ন আছে যিহেতু যি গ্ল'বেল চিক নামৰ এটা সংস্থাই লগতে ছলমান খানে বহুত সহায় সহযোগ কৰিছে 500 পৰিয়ালক যিহেতু তেখেতলোকে ঘৰ বনাই দিয়াৰ বাবে আহিছে আজি তেখেতলোকে কৈছে ময়ো 10 মই তাৰ পৰাই আহিছোঁ
তেনে ক্ষেত্ৰত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি এনেধৰণৰ থলুৱা মন্তব্য দিবলৈ হয় তেনেহ'লে যিসমূহ বলিউড যি তাৰকা ছলমান খানৰ যি পদক্ষেপক আপুনি কেনেকুৱা ধৰণে প্ৰশংসা কৰিব বা তেখেতে কৰাটো উচিত হয় নে নহয়? নহয়, এনেকুৱা এটা প্ৰলয়ংকাৰী ছলমান খানেই হওক বা যোনেই হওক, যোনেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমি সকলোকে স্বাগতম কৰিব লাগে, সকলোকে আমি ধন্যবাদ কৰিব লাগে আৰু দিব লাগে। কাৰণ এইটো বিপদত আমি কোনেও কাৰো গালে ঠেলিব নালাগে। আৰু চৰকাৰতো নোৱাৰেই, আমি জানো। আৰু আজি যদি ৰাইজে এইখিনি নকৰিলেহেঁতেন এইটো অৱস্থা আজি শিৱসাগৰত মানুহৰ কি অৱস্থা হ'লহেঁতেন ভাবিব নোৱাৰি। এতিয়া চৰকাৰে চিন্তা কৰিব লাগে, এনেদৰে সদায় ৰাইজে দান দক্ষিণাৰে সদায় ৰিলিফৰে ৰাইজক পুহি থাকিব নোৱাৰে আৰু সেইটো সম্ভৱো নহয়। গতিকে চৰকাৰে এতিয়া স্থায়ী সমাধান, এই মানুহখিনি ঘৰলৈ ঘূৰি যোৱা, এই মানুহখিনিৰ ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কৰা, তেওঁলোকৰ সংস্থাপন, এই কথাবিলাক চৰকাৰে চিন্তা কৰিব লাগে। কিন্তু সেইবিলাক কথা মুখ্যমন্ত্ৰীয়ে চিন্তা নকৰি কেৱল তেওঁ নিজৰ জনপ্ৰিয়তাৰ কাৰণে তেওঁ এনেধৰণৰ এতিয়া পুলিচ লগাই দিম বুলি কৈছে। কোনোবাই যদি ৰিলিফৰ নামত চান্দা উঠায় পুলিচ লগাই দিম বুলি কৈছে। গতিকে এই ধৰণৰ এটা অগণতান্ত্ৰিক, এটা ফেচিবাদী মুখ্যমন্ত্ৰী আজি বানপানীক লৈ আজি ৰাজনীতি, আমাৰ দেৱব্ৰত শইকীয়াই আজি কেনেধৰণে তেওঁ কিবা পাব্লিচিটি কৰিছে নেকি? আমাৰ কংগ্ৰেছে দিছে, অন্যবিলাকে দিছে, আমিতো ক'তো আমি তাত নাম লিখা নাই, আমাৰ লেবেল লগোৱা নাই। আজি বিজেপিয়ে কি কৰিছে? এটা সামান্য ৰিলিফ দি তেওঁলোকে তাত লেবেল লগাইছে বিজেপিৰ পৰা দিয়া বুলি। এই ৰাজনীতি কোনে কৰিছে? এইবিলাক আমি ঘৃণা কৰিছোঁ, এইবিলাকক আমি ধিক্কাৰ দিছোঁ।